মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছ লেসন 10 মাই ৰামায়ণ ডেজ পাঠটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা কৰিবলৈ আহিছোঁ। তো তোমালোকে পাঠটো মনোযোগেৰে শুনি থাকিবা। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে আৰু আসাম জাতীয় বিদ্যালয়ৰ যিকোনো পাঠৰ সম্পূৰ্ণ অসমীয়া আলোচনা বা সম্পূৰ্ণ কোৱেশ্চন আনসাৰ বা এক্টিভিটিবিলাক যদি চাব বিচৰা তেনেহ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। তো বলা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পাঠটোৰ নাম হ'ল মাই ৰামায়ণা ডেজ, অৰ্থাৎ মোৰ ৰামায়ণা দিনবোৰ। It starts sometime in 1987 or 1988 most probably। তো কবিয়ে কৈছে এইটো সম্ভৱতঃ 1987 বা 1988 চনৰ কথা। I don't remember the date and year exactly। যে মোৰ ভালকৈ এই সময়টো আৰু তাৰিখটো মোৰ মনত নাই। Everyone in my village was talking about Rama, Sita, Ravan and all the other characters related to them। তো মোৰ গাঁৱৰ সকলো মানুহে ৰাম, সীতা, ৰাৱণ আৰু সিহঁতৰ সৈতে জড়িত বিভিন্ন চৰিত্ৰবিলাকৰ কথা আলোচনা কৰি আছিল। Well, the thing was that the Ramayana was on TV those days। যে আসলতে সেই সময়ত ৰামায়ণা নামৰ এটা সিৰিয়েল টিভিত আমি চাবলৈ পাইছিলোঁ বা টিভিত দেখুওৱা হৈছিল। Everyone, be it old or young, liked the Ramayana very much। গাঁৱৰ প্ৰতিজন মানুহে, যুৱক কিংবা বুঢ়া মানুহবিলাকো সকলোৱে এই ৰামায়ণা সিৰিয়েলটো ভাল পাইছিল। The only problem was that every household did not have a TV set in those days। একমাত্ৰ সমস্যা এইটোৱে আছিল যে গাঁৱৰ সকলো মানুহৰ ঘৰতে টিভি নাছিল। We were not any different। আমিও সিহঁতৰ সৈতে পৃথক নহয়। As far as I remember, we had only one TV set in the neighborhood and that belonged to a joint uncle's family। যে আমাৰো ঘৰত টিভি নাছিল, এনেকি গোটেই গাঁৱত মিলি এটা মাত্ৰই টিভি আছিল আৰু সেইটো আছিল জৈন খুৰাহঁতৰ ঘৰত। We used to rush to their home every Sunday to get a better place to sit and enjoy the show। তো প্ৰতি ৰবিবাৰে আমি সিহঁতৰ ঘৰলৈ লৰালৰিকৈ গৈছিলোঁ যাতে আমি এটা ভাল আসন বহিবলৈ পাওঁ। They used to take the TV set out to their veranda and everybody used to sit in front of the TV। তো যেতিয়া বহুতো মানুহ হৈ গৈছিল সিহঁতে টিভিটো বাহিৰলৈ আনি বাৰান্দাত বহুৱাই দিছিল আৰু আমি সকলোৱে টিভিৰ সন্মুখত বহি টিভি চাইছিলোঁ। Sometimes we used to be late and there was not any vacant place to sit। তো কেতিয়াবা আমি দেৰিকৈ যোৱাত তাত বহিবলৈও আমি চিট পোৱা নাছিলোঁ। Eventually we had to return home after a few unsuccessful attempts to find a place to sit down or even to stand। তো কেতিয়াবা আমি টিভিটো চাবৰ কাৰণে বহিবলৈও চিট পোৱা নাছিলোঁ, এনেকি আমি তাত থিয় হ'বলৈকেও চিট পোৱা নাছিলোঁ আৰু আমি ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। It was easily understandable that we were quite unhappy as we did not want to miss a single episode। আমি সকলোৱে দুখিত হৈ পৰিছিলোঁ কাৰণ আমি এই ৰামায়ণা সিৰিয়েলৰ এটাও এপিসোড আমি মিছ কৰিব নিবিচাৰিছিলোঁ। I even remember crying a few times। তো মোৰ মনত আছে কেতিয়াবা মই কান্দিও আহিবলগীয়া হৈছিল। However, luckily my parents decided to buy a TV set to satisfy our needs as well as to save us from shedding tears। তো ভাল কথাটো তো মোৰ মাক দেউতাকে আমালোকৰ চকুৰ পানী আৰু আমালোকৰ ইচ্ছাটো পূৰণ কৰিবলৈ সিহঁতে এটা টিভি সেট কিনিবলৈ সিদ্ধান্ত লৈছিল। Well, the TV set was bought and interestingly the crowd at the Join uncle's home split up। তো
আমালোকৰ ঘৰতো টিভিটো কিনি অনা হৈছিল আৰু হাস্যকৰ হিচাপে জৈন আংকেলহঁতৰ ঘৰত যেনেকুৱা আগত মানুহো গৈছিল টিভি চাবলৈ, কিন্তু এতিয়া সিহঁতৰ ঘৰলৈ মানুহ যোৱাটো অলপ কম হৈ পৰিল। নাও লাইক দেয়াৰ্ছ আৱাৰ বাৰাণ্ডা অলছ' বিগান টু ফিল আপ এভৰি ছানডে মৰ্ণিং। এতিয়া জৈন আংকেলহঁতৰ ঘৰত যেনেকুৱা বাৰাণ্ডাত টিভি ছেট বহুৱাইছিল আৰু গোটেই বাৰাণ্ডাত মানুহবিলাক ভিৰ হৈ আছিল, ঠিক তেনেদৰে এতিয়া আমাৰ বাৰাণ্ডাতো টিভি ছেট আমি বহুৱাই দিওঁ আৰু গোটেই বাৰাণ্ডাত মানুহ আহি টিভি চাবলৈ ধৰে। আই ৱাজ মোৰ দেন হেপী এজ আই গট দ্য ফ্ৰণ্ট ছিট এভৰি ডে উইথ মাই ফেমিলি মেম্বাৰ্ছ। তো মই আৰু বেছি সুখী হৈ গৈছিলোঁ যেতিয়া প্ৰতি ৰবিবাৰে টিভিটোৰ সন্মুখত মই মোৰ পৰিয়ালৰ সৈতে বহি টিভি চাবলৈ পাৰিছিলোঁ। এ নিউ চেপ্টাৰ ইন মাই লাইফ বিগান, যে মোৰ জীৱনৰ এটা নতুন পাঠ আৰম্ভ হৈ গ'ল। ৱাচিং টিভি বিকাম এ ৰেগুলাৰ এফেয়াৰ্ছ। দৈনন্দিন টিভি চোৱাটো এটা বেয়া অভ্যাসত পৰিণত হৈ আছিল। উই হেড অনলি ওৱান চেনেল ইন দ'জ ডেজ, i.e. দূৰদৰ্শন। তো সেই সময়ত আমাৰ মাত্ৰ এটাই চেনেল আছিল আৰু সেইটোৰ নাম আছিল দূৰদৰ্শন। বাট ইন স্পিট অফ ডেট উই ৱেৰ মোৰ দেন হেপী। কিন্তু তথাপিও এটা চেনেল থকাৰ সত্ত্বেও আমি বহুতো হেপী আছিলোঁ। উই লাভড এভৰি প্ৰগ্ৰাম, ইভেন দ্য প্ৰগ্ৰাম নেমড কৃষি দৰ্শন হুইচ ৱাজ ফৰ দ্য ফাৰ্মাৰ্ছ। এই দূৰদৰ্শন প্ৰগ্ৰামত থকা প্ৰতিটো চেনেলে আমি ভাল পাইছিলোঁ। তাৰ ভিতৰত এটা চেনেলৰ নাম আছিল কৃষি দৰ্শন আৰু এইটো খেতিয়কসকলৰ বিষয়ে দেখুৱায়। ইট ডিড নট মেটাৰ এট অল হোৱাট ৱাজ বেইং টেলিকাষ্ট অন টিভি। তো টিভিটোত কি দেখুওৱা হৈ আছে এইটো লৈ আমি ইমান চিন্তিত নাছিলোঁ। দ্য মষ্ট ইম্পৰ্টেণ্ট ফেক্ট ফৰ আছ ৱাজ ডেট উই ৱেৰ ৱাচিং টিভি। তো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে আছিল যে আমি টিভি চাই আছোঁ। উই হেড ছাম ফেভাৰেট প্ৰগ্ৰাম টু লাইক। তো আমাৰ কিছুমান প্ৰিয় প্ৰগ্ৰামো আছিল, যেনেকুৱা চিত্ৰহাৰ এভৰি ৱেডনেছডে এণ্ড ফ্ৰাইডে নাইট, দ্য ৰংগোলী অন এভৰি ছানডে, পিংগো দ্য কাৰ্টুন শ্ব' উইদাউট এনি ডায়লগছ, কেপ্টেইন ভায়ম, দ্য চাই-ফি চিৰিয়েল, জংগল বুক উইদাউট অন এভৰি ছানডে, এণ্ড য়েছ দ্য ৰামায়ণা এণ্ড লেটাৰ দ্য মহাভাৰত। তো আমাৰ বহুতো প্ৰগ্ৰাম পচন্দনীয় আছিল আৰু তাৰ ভিতৰত তো চিত্ৰহাৰ, যিটো প্ৰতি বুধবাৰ আৰু শুক্ৰবাৰ ৰাতি দিয়া হৈছিল, আৰু তাৰপিছত ৰাংগোলী, যিটো প্ৰতি দেওবাৰ ৰাতিপুৱাকৈ দিয়া হৈছিল। পিংগু নামৰ এটা কাৰ্টুন শ্ব' আছিল আৰু যি কাৰ্টুন শ্ব'টোত কোনো কথা বতৰা পতা নাছিল। কেপ্টেইন ভায়ম আৰু তাৰ লগতে দ্য চাই-ফি চিৰিয়েল আৰু জংগল বুক আৰু এইবোৰ প্ৰতি দেওবাৰকৈ দিয়া হৈছিল। আৰু তাৰপিছত আমাৰ গাঁৱৰ বা আমাৰ সকলোৰে প্ৰিয় যিটো চেনেল আছিল সেইটো হ'ল দ্য ৰামায়ণা আৰু দ্য মহাভাৰত। তো এই দুটা চেনেল আমাৰ গাঁৱৰ সকলোৱে বহুত ভাল পাইছিল। আফটাৰ গেটিং দ্য টিভি ছেট উই ফেচড এনাডাৰ প্ৰব্লেম। তো টিভি ছেটটো কিনাৰ পিছত আমি আৰু এটা সমস্যাত পৰি গৈছিলোঁ, i.e. গেটিং প্ৰপাৰ ছিগনেল স্পেচিয়েলি ডিউৰিং ৰেইনি অৰ ক্লাউডি ডেজ। তো সমস্যাটো এইটোৱে আছিল যে আমি সঠিকভাৱে ছিগনেল পোৱা নাছিলোঁ আৰু এইটো হয় বেছিভাগে বৰষুণৰ দিনত আৰু ডাৱৰীয়াৰ দিনত। উই হেড হাউ এভাৰ এ ফানি চলিউশ্যন। তো আমি কেতিয়াবা এটা হাস্যকৰ সমাধান উলিয়াই লৈছিলোঁ। দিছ টুক টু পাৰ্চন, ওৱান নিডেড টু ৱেইট ইন ফ্ৰণ্ট অফ দ্য টিভি ছেট এণ্ড দ্য আদাৰ নিডেড টু কিপ ৰোটেটিং বাম্বু পুল ডেট হেল্ড দ্য এণ্টিনা। এই ছিগনেলটো আমি ঠিক কৰিবলৈ হ'লে আমাৰ দুটা মানুহৰ প্ৰয়োজন আছিল, যাৰ ভিতৰত এজন টিভি ছেটটোৰ সন্মুখত বহি আছিল আৰু আন এজনে এই বাহুটো ঘূৰাই দিছিল আৰু যি বাহুটোৰ মূৰত এণ্টেনাটো লগোৱা হৈছিল। While rotating at a certain point, the signal would be good and the person in front of the TV set would confirm getting a good picture on the screen. যেতিয়া বাহুটো ঘূৰুৱাই দিছিল তেতিয়া এটা ভাল ছিগনেল আহিছিল আৰু টিভিটো সম্পূৰ্ণৰূপে আমি চাবলৈ পাৰিছিলোঁ। তেতিয়া এই টিভিৰ সন্মুখত থকা মানুহজনে চিঞৰি চিঞৰি কৈছিল
যে সিগনেল পাইছে। উই এনজয়ড দ্যাট এ লট, আৰু সেইটো আমি বহুত ফূৰ্তি কৰিছিলোঁ। টাইম চেঞ্জড এণ্ড উই কেম টু ন' এবাউট ওৱান মোৰ টিভি চেনেল DD2 অৰ মেট্ৰ' চেনেল। তো সময় আগবাঢ়ি থাকিল আৰু আমি তাৰপিছত আৰু এটা চেনেলৰ নাম জানি পাইছিলোঁ, আৰু সেই চেনেলটোৰ নাম আছিল DD2 বা মেট্ৰ' চেনেল। দ্য প্ৰগ্ৰামছ অন দেট চেনেল ৱেৰ কোৱাইট বেটাৰ দেন দ্য প্ৰগ্ৰামছ টেলিকাষ্ট অন দূৰদৰ্শন হুইচ উই কল্ড DD1। এই DD2 চেনেলত যিবোৰ প্ৰগ্ৰাম দেখুওৱা হৈছিল সেই প্ৰগ্ৰামবোৰ অলপ ভাল পিকচাৰৰ আছিল, অৰ্থাৎ অলপ ভাল কোৱালিটিৰ আছিল। আৰু আমাৰ আগৰ যিটো একমাত্ৰ চেনেল আছিল সেইটোৰ নাম আছিল দূৰদৰ্শন, আৰু সেইটোক আমি DD1 বুলি কৈছিলোঁ। উই ডিচাইড টু গেট দেট চেনেল ফৰ দেট উই নিডেড এ স্মলাৰ এণ্টনা স্পেচিয়েলি ডিজাইন ফৰ গেটিং দ্য ছিগনেল অফ দেট চেনেল। তো আমি এই DD2 চেনেলটো আমি কিনিব বিচাৰিছিলোঁ, আৰু তাৰ কাৰণে আমাক আৰু এটা সৰু এণ্টনাৰ প্ৰয়োজন হৈছিল। ওৱান স্মল হোৱাইট বক্স টাইপ থিং দেট উই কল্ড বুষ্টাৰ এট দ্য টাইম ৱাজ অলছ' নিডেড। তো এটা সৰু বাকচ আছিল আৰু যিটো আমি বুষ্টাৰ বুলি কৈছিলোঁ। তো সেই সময়ত এই বুষ্টাৰটোৰো বহুতো প্ৰয়োজন আছিল। এভৰিথিং ৱাজ এৰেঞ্জড এণ্ড উই ফেল্ট দ্য চেঞ্জ ইন আৱাৰ লাইফছ। সকলোবোৰ মেনেজ হৈ গৈছিল আৰু আমি DD2 চেনেলটোও কিনি লৈছিলোঁ। আমাৰ জীৱন পৰিৱৰ্তন হৈ আছিল। দ্য টিভি ছেট উই হেড শ্ব'ড দ্য পিকচাৰ অনলি ইন ব্লেক এণ্ড হোৱাইট। তো এই যি টিভিটোত আমি ছবিবোৰ চাইছিলোঁ আৰু সেই সময়ত ছবিবোৰ ব্লেক আৰু হোৱাইটত দেখুওৱা হৈছিল। উই হেড টু ফেচ ওৱান ছিৰিয়াছ প্ৰব্লেম ৱেল ৱাচিং টিভি। আমাৰ আৰু এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল যেতিয়া আমি টিভি চাই আছিলোঁ। ইলেক্ট্ৰিচিটি ৱাজ নট ৰেগুলাৰ ইন দ'জ ডেজ। তো সেই সময়ত বিদ্যুৎটো সকলো সময়তে নাছিল। এণ্ড মোৰ এভাৰ উই হেড এ প্ৰব্লেম অফ ভল্টেজ ফ্লাকচুৱেশ্যন, আৰু কেতিয়াবা আমাৰ ভল্টেজ ফ্লাকচুৱেশ্যনৰো আমাৰ সমস্যা হৈছিল, অৰ্থাৎ ভল্টেজ কম দিছিল। Sometimes watching TV was quite impossible as the voltage was so low that only the filament of the bulb used to glow. তো কেতিয়াবা আমাৰ এই ভল্টেজ কম হোৱাৰ কাৰণে আমি টিভি চাব নোৱাৰিছিলোঁ আৰু আমাৰ বাল্বটো এনেকুৱাভাৱে জ্বলি আছিল যে কোনোমতে আমি চাব পাৰিছিলোঁ। However, we found a solution to that too. কেতিয়াবা আমি এইটোৰো সমাধান উলিয়াই লৈছিলোঁ। We used to have 2 stabilizers in such times and that solved our problem. তো কেতিয়াবা আমি 2টা ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু আমাৰ সমস্যাটো সমাধান কৰি পেলাইছিলোঁ। However, it was not that we were allowed to watch TV all the time. তো কেতিয়াবা আমাক সকলো সময়তে টিভি চাবলৈ দিয়া নাছিল। We had to study and TV was very addicted. তো আমি পঢ়িব লাগিছিল আৰু টিভিটো আমাৰ খুব এডিক্ট কৰিছিল, অৰ্থাৎ আমাক টানি লৈছিল টিভিৰ ফালে। Most probably some companies anticipated this problem and had a solution. তো কিছুমান কোম্পানীয়ে, এই টিভি বনা কোম্পানীয়ে এই বস্তুটো বুজি পাইছিল আৰু ইয়াৰ এটা সমাধান উলিয়াইছিল। Some TV set had shuttered that could be locked. তো কিছুমান এনেকুৱা টিভি বনাইছিল সিহঁতে যি টিভিটোৰ শ্বাটাৰটো লক কৰিব পৰা হৈছিল। We had one such TV and our father used to lock it and keep the key somewhere safe. তো আমাৰ দেউতাকো সেনেকুৱা ধৰণৰ এটা টিভি কিনিছিল আৰু এই টিভিটোৰ শ্বাটাৰ লক কৰি চাবিটো এটা নিৰাপদ স্থানত ৰাখি দিছিল। So we were bound to study properly for a good amount of time and only then the TV was unlocked for us. তো যেতিয়া আমি এই টিভিটো নাচাই আমি আমাৰ সঠিকভাৱে আমাৰ পাঠবোৰ পঢ়িছিলোঁ তেতিয়াহে আমালোকৰ কাৰণে টিভিটো খুলি দিয়া হৈছিল। In recent time, interesting the parents have found another solution to this problem. They just don't research their subscription to the channels. তো বৰ্তমান সময়ত আমাৰ মাক দেউতাকহঁতে আৰু এটা নতুন বুদ্ধি উলিয়াইছিল।
যিটোৰ কাৰণে আমি টিভি চাব নাপাম সেইটো হ'ল আমাৰ চেনেলটো সিহঁতে ৰিচাৰ্জ কৰা নাছিল তো ৰিচাৰ্জ নাথাকিলে আমি আৰু টিভি কেনেকৈ চাব পাৰিম তো তাৰপিছত আহিছোঁ apart from getting entertainment we also learned a lot of the show on TV তো এই টিভিটো চাই আমি যিমানে ফূৰ্তিও কৰিছিলোঁ তাৰ উপৰিও আমি বহুত বস্তুৰ বিষয়ে শিকিব পাৰিছিলোঁ it opened up a whole new world in front of our eyes তো এইটোৱে আমালোকৰ চকুৰ সন্মুখত গোটেই পৃথিৱীক দেখুওৱা হৈছিল we got to know about different places and cultures from programs like Surabhi. Learning a few words of different language was fun তো আমি গোটেই পৃথিৱীৰ বিষয়ে জানিব পাৰিছিলোঁ বা আমি গোটেই পৃথিৱীত বিভিন্ন ধৰণৰ ঠাইবিলাকৰ বিষয়ে জানিছিলোঁ বিভিন্ন সাংস্কৃতিকৰ বিষয়ে জানিছিলোঁ আৰু সুৰভি নামৰ এটা চেনেল আছিল য'ত আমি বিভিন্ন ঠাইৰ ভাষাবোৰ আমি শিকিব পাৰিছিলোঁ The region films of different languages on Sunday introduced us to different culture তো দেওবাৰ কৰি আমি বিভিন্ন চলচ্চিত্ৰবোৰ চাইছিলোঁ আৰু আমি বিভিন্ন ধৰণৰ সাংস্কৃতিকৰ বিষয়ে শিকিছিলোঁ we learned a few words in Tamil Telugu Malayalam etc তো আমি এই ফিল্মবিলাক মুভিবিলাক চাই আমি তামিল ভাষা তেলেগু ভাষা বা মালায়ালাম ভাষা এনেকুৱা ধৰণৰ বহুতো ভাষা আমি শিকিছিলোঁ we got to see several wonderful films from the comfort of our homes বহুতো চেনেল আমি চেঞ্জ কৰিছিলোঁ যে আমি যিটো চেনেল আমাক সকলোকে ভাল লাগে সেইটো আমি চাইছিলোঁ টিভি just kept us up to date in different fields তো টিভি আমাক দিনে দিনে আপ টু ডেট কৰি আছিল অন্য ঠাইত অৰ্থাৎ দিনকে দিনে টিভি আমাক আপ টু ডেট কৰি আছিল আমাক পৰিৱৰ্তন কৰি দিছিল টেলিভিছন টেকনলজি হ্যাজ ইম্প্ৰুভড টু এ গ্ৰেট এক্সটেন্ট ইন টুডেজ ওয়ার্ল্ড which was unimaginable in the past তো বৰ্তমান যুগৰ যেনেকুৱা আধুনিক টেকনলজি আহিছে তো সেই টেকনলজি হিচাপে আগৰ দিনতকৈ বৰ্তমান অতি আপগ্ৰেড কৰিছে অৰ্থাৎ বৰ্তমান বহুতো উন্নতি হৈছে we get to see a lot more programs in comparison to the past তো অতীতৰ তুলনাত বৰ্তমান বহুতো চেনেল আমি দেখিবলৈ পাওঁ অৰ্থাৎ আগত এটা দুটা চেনেল আছিল কিন্তু বৰ্তমান বহুতো চেনেল হৈছে the picture quality has improved the signal was far better a variety of programs are there and a huge number of channels are now available তো কৈছে যে বৰ্তমান ছবিবিলাক বহুতো আধুনিক কৰিছে বা বহুতো ভাল কৰিছে আৰু তো সিগনেলবিলাকৰো বৰ্তমান অসুবিধা নাই আৰু বহুতো ধৰণৰ চেনেল আমি দেখিবলৈ পাওঁ but still I find the joy of watching TV missing which was there in the past কিন্তু মই বৰ্তমানো সেই আগত যেনেকৈ সকলোৱে মিলি টিভি চাইছিলোঁ সেইবোৰ মই এতিয়াও মিছ কৰি থাকোঁ with the introduction of various channel the joy of the whole family watching TV together in those days is now a rarity তেতিয়া আমি পৰিয়ালৰ সকলোৱে মিলি একেলগে টিভি চাইছিলোঁ আৰু ফূৰ্তি কৰিছিলোঁ কিন্তু বৰ্তমান পৰিয়ালৰ সকলোৱে একত্ৰিত হৈ টিভি চোৱাটো খুব দামী হৈ পৰিছে অৰ্থাৎ এইটো আমি চাবই নোৱাৰোঁ এনেকুৱা হৈছে যে বৰ্তমান জনে আছে যাৰ মতে হি ব্যস্ত we have to gain advanced technology and lost togetherness and simplicity তো আমি বৰ্তমান আধুনিকতা আমি গ্ৰহণ কৰিছোঁ কিন্তু আমি যে একেলগে থাকিব লাগে এইটো আমি পাহৰি গৈছোঁ বা আমাৰ যিটো নম্ৰতা ভাৱ আছে সেইটো আমি হেৰুৱাই পেলাইছোঁ as I keep surfing through various channels nowadays I really miss the good old days my Ramayana days যে বৰ্তমান যদিও আমি বহুতো চেনেল ৰাখিছোঁ আমাৰ টিভিত বহুতো চেনেল আছে কিন্তু মই আসলতে সেই পুৰণা দিনবোৰ মিছ কৰোঁ যে মোৰ ৰামায়ণা দিনবোৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কবিতাটোত কবিয়ে বহু বছৰ পুৰণি যেতিয়া গাঁৱত এটা দুটা টিভি আছিল আৰু আমি সকলোৱে এই মানুহবিলাকৰ ঘৰত টিভি চাবলৈ গৈছিলোঁ
তো কেনেকৈ গৈছিলোঁ, গৈ মজিয়াত বহিছিলোঁ আৰু কেতিয়াবা আমি কান্দিও আহিবলগীয়া হৈছিল বা কিবা এটা ইণ্টাৰেষ্টিং যেতিয়া আমাৰ এটা চিন চলি আছিল তেতিয়া হঠাৎকৈ কাৰেণ্টটো গৈছিলে বা কেতিয়াবা বৰষুণৰ সময়ত ছিগনেল নোহোৱা হৈছে তেতিয়া এণ্টেনাটো ঘূৰাই দিছিল আৰু আমিও এইটো বহুতো ফূৰ্তি কৰিছিলোঁ। তো এইবিলাক বহুত পুৰণি কথা আৰু এইবিলাক আমাৰ এটা স্মৃতি আছে বৰ্তমানো। তো কবিয়ে সেই পুৰণি স্মৃতিবিলাকৰ কথা মনত পৰিছে যে তেতিয়া ইমান কম চেনেল হোৱা সত্ত্বেও সিহঁতে কিমান ফূৰ্তিত আছিলে, কিন্তু বৰ্তমান ইমান চেনেল হোৱা সত্ত্বেও আমি সকলোৱে একত্ৰিত হৈ টিভি চাব নোৱাৰোঁ। তো সেইখিনিয়ে কবি এই পাঠটোত উল্লেখ কৰিছে। তো আশা কৰোঁ সকলোৱে এই পাঠটো ভালকৈ বুজি পাইছে। ভিডিঅ'টো হয়তো অলপ দীঘল হৈ পৰিছে, তো তোমালোকে ইমানখিনি চাইছা কাৰণে অশেষ ধন্যবাদ। ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।